অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপিৰ সভাপতি আৰু অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক সভাপতি সুভাষ দত্তৰ অনুমতি সাপেক্ষে অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক উপসভাপতি মানস বৰাই আজি মাজুলী জিলাৰ অন্তৰ্গত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ 7টা জাতি সম্প্ৰদায়ৰ লগত তেওঁলোকৰ অভাৱ অভিযোগ তথা আগন্তুক দিনত কৰিব লগা কাৰ্যপন্থাৰ ওপৰত পৃথকে আলোচনাত মিলিত হয়। মাজুলী জিলাৰ বিভিন্ন অঞ্চলত বাস কৰা কুমাৰ সন্মিলনী, কোচ ৰাজবংশী, নাথযোগী সন্মিলনী, সুদ সন্মিলনী, গোৰ্খা সন্মিলনী, চুতীয়া সম্প্ৰদায় বিষয়ববীয়া তথা স্থানীয় লোকসকলৰ লগত আলোচনা কৰে। এদিনীয়া ভ্ৰমণকালত উপ সভাপতিগৰাকীক সংগ দিয়ে মাজুলীৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি বিকাশ বৰা, সাধাৰণ সম্পাদক পৱন হাজৰিকা, ৰাজ্যিক প্ৰশিক্ষণ কোষৰ আহ্বায়ক দেৱব্ৰত দত্তই। আপোনালোকে ইতিমধ্যে মোক প্ৰতিক্ষা কৰোঁতে বুজি পাইছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা দিলীপ শইকীয়া আমাৰ সভাপতি ডাঙৰীয়া তথা OBC মৰ্চাৰ সভাপতি সুভাষ দত্ত ডাঙৰীয়া আৰু আমি মিলি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি প্ৰায় আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল OBC মৰ্চাৰ লগত যেনেকৈ মই আছোঁ বা আমাৰ অন্যান্য কেইজনমান আছে, আমি গৈ সমষ্টি গৈ বুজ লৈ প্ৰত্যেকটো জাতি জনগোষ্ঠী আমাৰ লগত যোনসকল জড়িত আছে অন্যান্য পিছপৰা শ্ৰেণীৰ তেখেতসকলৰ পৰা এটা আলাপ আলোচনা তেখেতসকলৰ মুখৰ পৰা শুনি তেখেতসকলৰ সমস্যাৰ কথা আমি অলপ বুজ ল'ব বিচাৰোঁ। সদ্যহতে মাজুলী জিলাত যিহেতুকে গোৰ্খা সমাজক এটা বাৰ্তা লাভ কৰাৰ প্ৰয়াসেৰে আহিছে, তেখেতসকলক আমি সৰু মৰম চেনেহ হঠাতে হৈছে, কাৰণ খেতি পথাৰৰ টাইম আমাৰ সভাপতি মহোদয় অকণমান অলপ স্কুলত থাকে আৰু সম্পাদকজন এজন উকিল আছিলে, তেখেত আহিব নোৱাৰিলে। গতিকে আমাৰ ভাতৃপ্ৰতিম মাজুলী OBC মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট দিলীপ। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।